যে কালি আমাৰ গাঁৱৰ পৰা গোপাল মণ্ডল মানুহজনক বিনা দুখে উঠাই লৈ যোৱাৰ কাৰণে আমাৰ সকলো গাঁওবাসী মানুহে আমি আবেদন জনাইছো যে গোপাল মণ্ডলক যে কোনো নিৰ্দোষত ধৰি নোৱাৰ কাৰণে কোনো অত্যাচাৰ নকৰি বা ভালদৰে ঘূৰাই দিয়াৰ কাৰণে। আপোনাৰ মতে কি কাৰণত লৈছে তেওঁ? ভাং খেতিৰ কাৰণে শুনিছিলো, কিন্তু সেইটো কথা নহয়। কোন খেতিত ভাং খেতি কৰিছিল? আলু খেতিৰ কথা কৈছে। আমি ওচৰতে আছিলো লৈ যোৱাৰ সময়ত, কিন্তু আমাক ওচৰত যাব দিয়া নাই, কৰা নাই। আমি বহুত দিনৰ পৰা সৰুৰে পৰা চাই আহিছো যে ভাং খেতিটো এনেই হয়, এইটো জংঘলৰ বস্তু বহুত আছে। আৰু আপোনালোকে যদি চাব আশা কৰে আহক, আমাৰ সকলো মহিলা বা পুৰুষে দেখাই দিব পাৰিম যে বহুত কিমান খেতিত হৈ আছে। যদি আপোনালোকক লাগে গোপাল মণ্ডলৰ নিচিনা গৃহস্থ মানুহৰ খেতিত ভাং গাছ, সকলো মানুহে দেখাই দিব পাৰিব কিমান গৃহস্থ আপোনালোকৰ লাগে। মানে এইবিলাক এনে হৈ থাকে, আপোনালোকৰ কোনো আপত্তি থাকে যে ভাং গাছ কি খেতিত হয় বা কি ধৰণত হয়, আপোনালোকে যদি লাগে আমাৰ এই সকলো মানুহে দেখাই দিব পাৰিব। সেইটো ভাবি আছে চবে, মানে মনোযোগ দি সেই আশা কথাই কওক। গাঁওবাসী মানুহ একেলগ হৈছো, কাৰণ কালি আমাৰ এতে গোপাল মণ্ডল দাক পুলিচে আহি উঠাই লৈ গৈছে কিবা ভাং খেতিৰ কাৰণে বোলে। কিন্তু আজি আমি সৰুৰ পৰা চাই আছো যিটো ভাঙৰ কাৰণে উঠাই লৈ গৈছে, এইটো আমি সৰুৰ পৰা চাই আছো। ভাং খেতিটো মানে যিকোনো খেতি কৰিলে তাৰ পিছত ভাং গছগিলা এনে ওলাই যায়। আমি সৰু থাকোতে বহুত এই বাং খেতি লুকা চুৰি খেলি ডাঙৰ হৈছো। আমি কিমান লুকা চুৰি খেলিছো পথাৰত, এই বাং খেতৰ ভিতৰত। গতিকে এই বাং খেতি কোনেও নলগাই, এনে হৈ যায়। এতিয়াও পথাৰত গ'লে আপোনালোকে চাব পাৰিব বাং খেতি গিলা এনে হৈ থাকে। কিবা এটা খেতি উঠালে, বেহৰৰ খেতি উঠালে, আলু খেতি উঠালে বাং গছগিলা এনে হৈ যায়। আৰু এইটো অৰিজিনেল ভাং খেতি নহয়, এইটো মানে জংঘলৰ ভাং খেতি, জংলী বুলি কয় এইটো আমাৰ ফালে আৰু বহুত পিনে আছে। এইগিলা এনে হৈ যায়, পথাৰত গেলে আপোনালোকে চাব পাৰিব। সেইকাৰণে সেইটো গোপাল মণ্ডল নিৰ্দোষী, তাও এনে এৰেষ্ট কৰিছে। কিহৰ কাৰণে এৰেষ্ট কৰিছে এইটো গম নাপাওঁ। সেইকাৰণে আমি আজি গোটেই গাঁওবাসী ইয়াতে একেলগে হৈছো, যাতে গোপাল মণ্ডলক এৰি দিয়ে। নিৰ্দোষী মানুহক এনে এৰেষ্ট কৰি লৈ গৈছে, সেইটোৱে আমাৰ গাঁওবাসীৰ চবৰে দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।